নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি আলোচনা কৰিম 2024 জুলাই সিটেট যোৱাকালি যি অনুষ্ঠিত হৈ গৈছে তাৰ পেপাৰ 2 ল্যাঙ্গুৱেজ 1 অসমীয়া যেটো সেকশন আমি সেইখিনি আলোচনা কৰিম ইয়াৰ এনসাৰ কিখিনি আমি আলোচনা কৰিম ইয়াৰ আমি বেছি ডিসকাস নকৰো এনসাৰ কিখিনি আপোনাক জনাব বিচাৰিম এই ভিডিঅ'টিৰ জৰিয়তে গতিকে এইখন হৈছে পেপাৰ 2 ল্যাঙ্গুৱেজ 1 হয় অসমীয়া ভাষা আৰু ইয়াৰ নেক্সট ভিডিঅ'ত পেপাৰ 1 ৰ কোৱেশ্চনখিনি আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম অসমীয়া ভাষাৰ তেতিয়া আমি আৰম্ভ কৰিছো প্ৰথম ইয়াত এটা গদ্যাংশ দিয়া আছিল 91 ৰ পৰা 99 লৈকে প্ৰশ্নসমূহ ইয়াত দিয়া হৈছিল তো আমি গদ্যাংশটো নপঢ়ো ডাইৰেক্ট কোৱেশ্চনলৈকে আহিছো প্ৰথম যেটো কোৱেশ্চন আছিল 91 ত হেতু আছিল গদাপানী শব্দটো কোনবিধ সমাসৰ উদাহৰণ হয় তো এইবিলাক আমি আলোচনা কৰিছিলো পেইড কোৰ্সটো আমি আলোচনা কৰিছিলো যোৱা বছৰ কৰ্মধাৰয় সমাসৰ ওপৰত কোৱেশ্চন আহিছিল তো এইবাৰ আহিছে গদাপানী শব্দটোৰ সমাসৰ উদাহৰণ কি সমাসৰ উদাহৰণ হেতু সুধিছে উত্তৰ ইয়াতে অপচন নম্বৰ 3 হ'ব বহুব্ৰীহি সমাস হয় গদাপানী বিনা পানী এইবিলাক হৈছে বহুব্ৰীহি সমাস হয় গদা আছে পানীত যাৰ বিনা আছে পানীত যাৰ গতিকে আমি ডিসকাস নকৰো কিয় হয় বহুব্ৰীহি কিয় বেলেগ নহয় বা কৰ্মধাৰয় কাক কয় তো নেক্সট কোৱেশ্চনটো লৈকে আহিছো 92 নম্বৰ কোৱেশ্চনত সুধিছিল যে লালু খোলা বৰফুকনে কেতিয়া লৰাৰজাক ৰাজপাটত বহুৱাইছিল সো কোৱেশ্চন পেপাৰখন অলপ অস্পষ্ট হয় ইয়াৰ কোৱালিটি ইমান বেছি ভাল নহয় তো আপোনালোকৰ কোৱেশ্চন পেপাৰৰ লগত মিলাই ল'ব যে লালু খোলা বৰফুকনে কেতিয়া লৰাৰজাক ৰাজপাটত বহুৱাইছিল এটো এটা প্ৰশ্ন আছিল তো আমাৰ গদ্যাংশটোত সন এটা দিয়া আছিল 1679 দিয়া আছিল আৰু অপচনত আমাক সুধিছে কি শতিকা হয় উত্তৰ ইয়াত অপচন নম্বৰ 4 হ'ব 17 শতিকাৰ দ্বিতীয়াৰ্ধত হ'ব গতিকে 1601 ৰ পৰা 1700 লৈকে ইয়াক 17 শতিকা বুলি কোৱা হয় আৰু যেহেতু 1679 আছিল ইয়াৰ দ্বিতীয় পৰ্যায়ত আছিল সেইকাৰণে ইয়াক দ্বিতীয়াৰ্ধ বুলি কোৱা হয় গতিকে 17 শতিকাৰ দ্বিতীয়াৰ্ধত হৈছিল ঠিক আছে অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আহিলো 93 ত আমাক সুধিছিল যে পথৰ বাধা বা কাইট নোহোৱা হোৱা এটা শব্দত প্ৰকাশ কৰা পথৰ বাধা বা কাইট নোহোৱা হোৱা এটা শব্দত যদি প্ৰকাশ কৰো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব নিষ্কণ্টক মানে হৈছে কাইট নাইকিয়া কৰা ঠিক আছে নেক্সট কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 94 তো ইয়াতে সুধিছে স্বৰ্গদেউ চুলিখোৱাৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াত অশুদ্ধ উক্তি কোনটো হয় হেতু আমাক বাছি উলিয়াবলৈ কৈছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 হ'ব ৰাজপাটত বহাৰ সময়ত তেওঁৰ বয়স তেতিয়াও কুৰি চুবলৈ 4 বাকি আছিল গতিকে কুৰি চুবলৈ মানে 20 বছৰ হ'বলৈ 4 বছৰ বাকি আছিল ঠিক আছে অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 95 লৈকে আহিছো 95 ত সুধিছে লালু খোলাৰ আহোম ৰজাৰ ৰজা হোৱা লালসা তীব্ৰ হৈ উঠাৰ অন্তৰালত কি আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 হ'ব বংগৰ নবাবৰ আশ্বাস আছিল বংগৰ নবাবৰ আশ্বাস এইবিলাক দিয়া আছে আপোনালোকে পঢ়িলে পাবই তাত 96 ত সুধিছে চুলিকফাৰ ৰাজপাটত উঠা আৰু আটন বুঢ়াগোহাঁই আৰু তেওঁৰ গোটেই পৰিয়ালটোৰ হত্যাকাণ্ডৰ মাজত সময়ৰ ব্যৱধান কিমান আছিল গতিকে চুলিকফা ৰাজপাটত উঠা আৰু আটন বুঢ়াগোহাঁই আৰু তেওঁৰ গোটেই পৰিয়ালটোৰ হত্যাকাণ্ডৰ মাজত সময়ৰ যেটো ব্যৱধান কিমান আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 4 হ'ব প্ৰায় এমাহৰ ব্যৱধান আছিল দুটা ঘটনা একেটা চনতে হৈছিল চুলিকফা ৰাজপাটত উঠিছিল 1679 চনত আৰু আটন বুঢ়াগোহাঁই বা তেওঁৰ পৰিয়ালটোৰ হত্যা কৰা হৈছিল সেই একেটা চনতে কিন্তু মাহটো বেলেগ তেওঁ ৰাজপথত উঠিছিল চুলিকফা কাতি মাহত আৰু এওঁলোকৰ বধ কৰা হৈছিল আঘোণ মাহত গতিকে এমাহৰ ব্যৱধান আছিল ঠিক আছে উত্তৰ অপচন নম্বৰ 4 হ'ব তাৰ পিছত 97 নম্বৰ প্ৰশ্নলৈকে আহিছো ইয়াতে কৈছে যে বদন বৰফুকন কাৰ ভিনিয়াক আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ 2 হ'ব লাঙি গদাপানীৰ তাৰ পিছৰ প্ৰশ্নলৈকে আহিছো 98 ইয়াতে সুধিছে আটন বুঢ়াগোহাঁইৰ নিধনৰ পাছত তেওঁৰ মন্ত্ৰী পদত কাক বহুৱাই লৈছিল আটন বুঢ়াগোহাঁইৰ যেতিয়া নিধন হল মৃত্যু হল তাৰ পিছত তেওঁক বধ কৰা হল তাৰ পিছত তেওঁৰ মন্ত্ৰী পদত কাক বহুৱাই লৈছিল হেতু হল প্ৰশ্ন উত্তৰ অপচন নম্বৰ 2 হ'ব দীঘলা লাঙিক মন্ত্ৰী পদত বহুৱা হৈছিল 99 নম্বৰ প্ৰশ্নলৈকে আহিছো ৰত্নধ্বজ সিংহ কাৰ নাম আছিল তো উত্তৰ হ'ব অপচন নম্বৰ 1 হ'ব চুলিকফাৰ নাম আছিল ৰত্নধ্বজ সিংহ এই বিষয়ে উল্লেখ কৰা আছে আমাৰ পেৰাগ্ৰাফটোত তো এইখিনি আছিল আমাৰ গদ্যাংশৰ প্ৰশ্ন তো আপোনালোকে উত্তৰবিলাক মিলাই ল'ব তো ইয়াৰ পিছত 100 পৰা 105 লৈকে এটা পদ্যাংশ আছে আৰু পদ্যাংশৰ উত্তৰখিনি দিয়া আছে 100 পৰা 105 লৈকে আমি পদ্যাংশটো নপঢ়ো কোৱেশ্চনলৈকে আহিছো তো প্ৰথম প্ৰশ্নত সুধিছে 1 নম্বৰ যে কবিক জীৱনে দিয়া বস্তুবোৰৰ ভিতৰত তলত দিয়া কোনটোৰ উল্লেখ নাই
যে এই গোটেই কবিতাটোত কবিক জীৱনে কি বস্তু দিছে সেই বিষয়ে উল্লেখ কৰিছে কবিতাটো পঢ়িলে আপোনালোকে বুজিবই পাৰিছে গতিকে তলত যিবিলাক দিয়া হৈছে ইয়াৰে কোনটোৰ উল্লেখ কৰা নাই এই কবিতাটোত বা কবিক জীৱনে কোনটো বস্তু দিয়া নাই তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব হন কবিক হন দিয়াৰ কথা ইয়াত কোৱা নাই যে কবিক মুকুতা দিয়া বুলি কৈছে কবিক ফুল দিছে জীৱনে কবিক পানীৰ পিয়লা দিছে কবিক ধুনীয়া উজ্জ্বল পোহৰ দিছে কিন্তু হন দিয়া বুলি কবিতাটোৰ উল্লেখ নাই উত্তৰ অপশ্যন নম্বৰ 4 হ'ব 101 নম্বৰ প্ৰশ্নটো সুধিছে যে তুমি হাতৰ মুঠিৰ মাজত থকা বস্তু নহয় কবিয়ে ইয়াত কি বস্তুৰ কথা কৈছে কাক কৈছে যে হাতৰ মুঠিত থকা বস্তু নহয় বুলি তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 1 হ'ব উজ্জ্বল পোহৰ যে কবিক জীৱনে পোহৰো দিছে আৰু এই পোহৰ কবিয়ে কৈছে যে হাতৰ মুঠিত থকা বস্তু নহয় তাৰ পিছৰ প্ৰশ্নলৈকে আহিছো 102 নম্বৰ প্ৰশ্ন ইয়াতে কৈছে যে কবিয়ে কাক উদ্দেশ্য কৰি এটি সংলাপ মাতিছিল গতিকে কবিয়ে যি সংলাপ মাতিছে ইয়া কাক উদ্দেশ্য কৰি মাতিছে ইয়া জীৱনক কবিৰ জীৱনক উদ্দেশ্য কৰি মাতিছে অপশ্যন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো 103 ইয়াতে কৈছে কবিয়ে কি হনেৰে বন্ধুৱা বুলি কৈছে কবিয়ে হনেৰে বান্ধিছে কি হনেৰে বান্ধিছে কবিক জীৱনে বহু কেইটা বস্তু দিছিলে তাৰ ভিতৰত এটা দিছিলে মুকুতা আৰু এই মুকুতাখিনি কবিয়ে হনেৰে বুকুত বান্ধিছে বুলি তেওঁ জনাইছে কবিতাটোৰ জৰিয়তে তেওঁ জনাইছে তাক হনেৰে বন্ধাই বুকুত আৰি ললো বুলি তাত উল্লেখ কৰা আছে কবিতা ভাষাত গতিকে উত্তৰ অপশ্যন নম্বৰ 4 হ'ব মুকুতা 104 নম্বৰ প্ৰশ্নত সুধিছে যে জীৱনে কবিক কেইটা বস্তু দিয়াৰ কথা উল্লেখ কৰিছে যে জীৱনে কেইবাটাও বস্তু দিয়া বুলি কৈছে তো কেইটা টোটেল 4টা বস্তু দিছিলে উত্তৰ অপশ্যন নম্বৰ 2 হ'ব কি দিছে মুকুতা দিছে ফুল দিছে পানীৰ পিয়লা আৰু উজ্জ্বল পোহৰ এই 4বিধ বস্তু জীৱনে কবিক দিয়া বুলি উল্লেখ কৰিছে তেতিয়া আহিলো 105 নম্বৰলৈকে ইয়াতে সুধিছে যে ফুল পাহি কবিয়ে কি কৰিছিল যে কবিক যে এপাহ ফুল দিছে জীৱনে সেই ফুল কবিয়ে কি কৰিছে সেই ফুলপা কবিয়ে বুকুত হাবতি লৈছিল যি ফুল দিছিলে জীৱনে সেই ফুলপা বুকুত হাবতি লৈছিল বুলি উল্লেখ কৰা আছে উত্তৰ অপশ্যন নম্বৰ 2 হ'ব এতিয়া আহিলো 106 নম্বৰ প্ৰশ্ন এটো পেডাগজিৰ কুৱেশ্যন হয় আমাৰ পদ্যাংশ গদ্যাংশখিনি শেষ হ'ল এটা পেডাগজিৰ কুৱেশ্যনখিনি আমি আলোচনা কৰিম 106 নম্বৰত কৈছে যে কাহিনী এটাৰ ক্ষেত্ৰত স্থান আৰু কাল হৈছে যে আমাৰ ষ্টৰী বিলাকত আমাৰ স্থান লোকেশন বা টাইম আমাৰ থাকে তো এই লোকেশন বা টাইম বা ডিউৰেশন তো ইয়াক কি বুলি কোৱা হয় কাহিনীটোত ইয়াক সেটিং বুলি কোৱা হয় অপশ্যন নম্বৰ 1 হ'ব শুদ্ধ উত্তৰ প্লট হৈছে আমাৰ যিমানবিলাক সিকোয়েন্স থাকে এটা ষ্টৰীত বহু কেইটা সিকোয়েন্স থাকে হেকেটাক আমাৰ প্লট বুলি কোৱা হয় কিন্তু এটা ষ্টৰীত আমাৰ সেটিংও থাকে আৰু এই সেটিংয়ে কি বুজায় সেই ষ্টৰীটোৰ যেটো টাইম হক তাৰ লোকেশন তাৰ ডিউৰেশন এইবিলাক সেটিং বুলি কোৱা হয় 107 নম্বৰ প্ৰশ্নলৈকে আহিছো ইয়াতে কৈছে যে ভাৰতত বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য যে ভাৰতত বহুভাষিকতাৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য যে আমি এইবিলাক আলোচনা কৰিছে মাল্টিলিংগুৱেলিজমৰ বিষয়ে তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 4 হ'ব যে যোগাযোগ সংঘটিত হয় আৰু সমাজত ঐক্যবদ্ধতা বৰ্তি থাকে যে আমাৰ যেতিয়া বহুকেইটা ভাষা লৰাছলি শিকিব বহুকেইটা ভাষা শিকা মানে ভাষাৰ লগত আমাৰ কালচাৰটো জড়িত হৈ থাকে সংস্কৃতিও জড়িত হৈ থাকে আৰু বহুকেইটা ভাষাৰ শিকাৰ লগে লগে সেই কালচাৰ সেই সংস্কৃতি বা সেই সমাজৰ লগতো জড়িত হয় গতিকে যোগাযোগ সংঘটিত হ'ব বিভিন্ন ভাষাৰ মানুহৰ লগত যোগাযোগ হ'ব আৰু সমাজৰ মাজত এটা ঐক্যবদ্ধতা বৰ্তি থাকিব প্ৰতিটো ভাষা প্ৰতিটো সংস্কৃতিৰ লগত সেই লৰাছলিবিলাক একলগ হৈ থাকিব পাৰিব মিলাপ্ৰীতিৰে থাকিব পাৰিব গতিকে বহুভাষিকতাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ 108 নম্বৰ প্ৰশ্নলৈকে আহিছো ইয়াতে কৈছে যে বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষাবাদ অনুসৰণ কৰা উচিত কাৰণ যে বিদ্যালয়সমূহত দ্বিভাষাবাদ বা বাইলিংগুৱেলিজম বুলি যি আমি কওঁ দুটা ভাষাৰ শিক্ষা দিয়া উচিত বা অনুসৰণ কৰা উচিত কিয় তো ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ 4 হ'ব যে শিশুৰ ভাষা আৰু সংস্কৃতিক মূল্য দিয়ে যে দুটা ভাষা যেতিয়া লৰাছলি শিকিব আগৰটোৰ লগত ৰিলেটেড কুৱেশ্যন হয় এটো যেতিয়া দুটা ভাষা শিকিব তেতিয়াও ভাষাৰ লগত যেটো সংস্কৃতি জড়িত হৈ থাকে গতিকে অকল ভাষাটোৱে শিকা নহয় সেই সংস্কৃতিৰ লগতো জড়িত হৈ পৰিল আমি অসমীয়া ভাষা শিকাৰ ললে অসমীয়া ভাষাটো অকল শিকা নাই অসমীয়া সংস্কৃতিৰ লগতো জড়িত আমি যদি বড়ো ভাষা শিকো বড়ো সংস্কৃতিৰ লগতো আমি জড়িত হৈ পৰিম গতিকে এনেদৰে যেতিয়া দুটা ভাষা শিকিব তেতিয়া শিশুৰ ভাষা আৰু সংস্কৃতিক তেওঁলোকে মূল্য দিয়া হ'ব নিজৰ ভাষাটোক নিজৰ সংস্কৃতিক আমি যেনেদৰে মূল্য দিম আন এটা ভাষা শিকাৰ লগে সেই সংস্কৃতিটোক আমি মূল্য দিম সমানে গতিকে সেই কাৰণে আমাৰ এটো হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 হ'ব তাৰ পিছত 109 নম্বৰ প্ৰশ্নলৈকে আহিছো ইয়াতে কৈছে তলত উল্লেখ কৰা এ স্তম্ভ আৰু বি স্তম্ভ দিয়া হৈছে এইখিনি আমাৰ মিলাব লাগে এ নম্বৰ যোগাযোগমূলক ভাষা শিক্ষণৰ কথা কোৱা হৈছে কমিউনিকেটিভ এপ্ৰ'চৰ কথা
সোধা হৈছে, ইয়াতে কোৱা হৈছে। তো ইয়াৰ লগত কোনটো মিলিব, প্ৰত্যক্ষ পদ্ধতিৰ লগত কোনটো মিলিব, ব্যাকৰণ অনুবাদ পদ্ধতিৰ লগত কোনটো মিলিব। তো গোটেইবিলাক এনেধৰণৰ প্ৰশ্নবিলাক গোটেইবিলাক নাজানিলেও হয়। আমি যদি এটা বা দুটা আমি মিলাব পাৰোঁ, বাকীখিনি আমাৰ অট'মেটিকেই মিলি যাব। যেনে ধৰক আমি যদি এ নম্বৰটো চাওঁ, যোগাযোগমূলক ভাষা শিক্ষণ, তো আমি এইটো ক'বই পাৰিম যোগাযোগমূলক ভাষা শিক্ষণটো কাৰ লগত মিলে, 1 নম্বৰটোৰ লগতে মিলিব, যে সামাজিকভাৱে স্বীকৃত আৰু প্ৰসংগ অনুসাৰে উপযুক্ত ভাষা। গতিকে যোগাযোগৰ জৰিয়তে আমাৰ যিটো ভাষা শিক্ষণ, যোগাযোগমূলক ভাষা শিক্ষণ, গতিকে ইয়াত সামাজিকভাৱে স্বীকৃত আৰু প্ৰসংগ অনুসাৰে আমি উপযুক্ত ভাষা আমি শিকোঁ যোগাযোগমূলক ভাষা শিক্ষণৰ জৰিয়তে। গতিকে ইয়াৰ লগত মিলি আছে। গতিকে আমি প্ৰথমটো যদি মিলাব পাৰোঁ, তেতিয়াও আমাৰ ইয়াত উত্তৰটো আমি ওলাব পাৰিম। কাৰণ আমি কি পালোঁ যে এৰ লগত 1টো মিলিছে। আমি যদি অপশ্যনত চাওঁ, এৰ লগত 1 মিলা এটাই অপশ্যন আছে, সেইটো হৈছে অপশ্যন নম্বৰ 4, এৰ লগত 1 থকা। বাকীকেইটাত এৰ লগত 1 নাই, সকলোতে বেলেগ বেলেগ আছে। গতিকে আমি আৰু এটা যদি চাওঁ, যেনে ধৰক ৱেষ্টৰ যিটো নব্য পদ্ধতি, ডক্টৰ মাইকেল ৱেষ্টে যিটো নিউ মেথডৰ কথা কৈছিলে, তো নিউ মেথডত কি কৈছে, চাইলেণ্ট ৰিডিঙৰ ওপৰত গুৰুত্ব দিছিলে। নিউ মেথডত চাইলেণ্ট ৰিডিঙৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চাইলেণ্ট ৰিডিঙে বেছি ইফেক্টিভলি আমি ভাষা শিকাত সহায় কৰে বুলি কৈছিলে। গতিকে ইয়াত 3 নম্বৰটোৰ লগত মিলিব, মনে মনে কৰা পঠন, মানে চাইলেণ্ট ৰিডিং। ঠিক আছে, তো আমি যদি চাওঁ ডি নম্বৰটো 3 নম্বৰ হোৱা অপশ্যন এটাই আছে, সেইটো হৈছে অপশ্যন নম্বৰ 4। গতিকে উত্তৰ আমাৰ অপশ্যন নম্বৰ 4 হ'ব। বাকীকেইটা আমাৰ নিমিলালেও আমি উত্তৰটো পাই যাওঁ। ঠিক আছে, তো নেক্সট আমি আহিলোঁ কুৱেশ্যন নম্বৰ 110লৈকে। ইয়াতে আমাৰ সুধিছে যে তলৰ কোনটো উক্তি ভাৰতত ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়, যে ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ নহয়। প্ৰথমত কৈছে যে ভাৰতীয় সংবিধানৰ 8ম সূচী অনুসৰি 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। এইবিলাক আমি আলোচনা কৰিছিলোঁ, আমাৰ 22টা ভাষা কি কি আছে। তো এইটো শুদ্ধই হয়, কোনটো শুদ্ধ নহয় সুধিছে। দ্বিতীয়তে কৈছে সংস্কৃত এটা আধুনিক ভাৰতীয় ভাষা বুলি কৈছে। তো এইটো আমাৰ শুদ্ধ নহয়। সংস্কৃত ভাষাটো আধুনিক ভাৰতীয় ভাষা নহয়। সংস্কৃত ভাষাটো আমি বহুবাৰ আলোচনা কৰিছোঁ যে এইটো এটা ক্লাছিকেল লেংগুৱেজ হয় আৰু এনচিয়েণ্ট লেংগুৱেজ হয়, মানে প্ৰাচীন ভাষা হয়। প্ৰাচীন ভাষা আৰু ধ্ৰুপদী ভাষা হয়। গতিকে ই আধুনিক ভাৰতীয় ভাষা নহয়। আমাৰ অসমীয়া, বড়ো এইবিলাক যি আছে, এই ভাষাবিলাক আমাৰ হৈছে আধুনিক ভাৰতীয় ভাষা। কিন্তু সংস্কৃত ভাষাটো প্ৰাচীন ভাৰতীয় ভাষা আৰু ধ্ৰুপদী ভাষা। গতিকে এইটো আমাৰ উত্তৰ হ'ব, অপশ্যন নম্বৰ 2 হ'ব ইয়াতে শুদ্ধ উত্তৰ হ'ব এইটো প্ৰশ্নত। ঠিক আছে, এতিয়া 111 নম্বৰলৈকে আহিলোঁ। 11 নম্বৰত কৈছে যে মৌখিক হওক বা নহওক যিকোনো ভাষাৰ শিকন অভ্যাস গঠনৰ দ্বাৰা হয় বুলি শিকনৰ কোনটো ধাৰাই বিশ্বাস কৰে। তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 1 হ'ব, আচৰণবাদ। বিহেভিয়ৰিষ্টে বিশ্বাস কৰে ভাষা শিকনৰ অভ্যাস গঠনৰ দ্বাৰাই ভাষা শিকন হয় বুলি তেওঁলোকে বিশ্বাস কৰে। আমি যেতিয়া পৰিৱেশৰ পৰা কমিউনিকেশ্যনৰ জৰিয়তে আমি আমি যদি ৰিপিটেশ্যন কৰি থাকোঁ, আমাৰ হেবিটটোৰ যদি আমি ৰিপিটেশ্যন কৰি থাকোঁ, তাৰ জৰিয়তে আমাৰ কি হ'ব, অভ্যাস গঠন আমাৰতো হ'বই, আৰু তাৰ জৰিয়তে আমি ভাষা শিকিব পাৰোঁ। তো এইটো বিহেভিয়ৰিষ্টসকলৰ বিশ্বাস কৰে। তো উত্তৰ অপশ্যন নম্বৰ ইয়াত 1 হ'ব। তাৰপিছত আহিলোঁ 112 নম্বৰলৈকে। ইয়াতে কৈছে তলত উল্লেখ কৰা কাৰক কেইটাৰ ভিতৰত কোনটো গ্ৰহণীয় দক্ষতা হয়। তো আমি এইবিলাকো ডিছকাছ কৰিছোঁ, ৰিচিপ্টিভ স্কিল, প্ৰডাক্টিভ স্কিল, এইবিলাক আমি আলোচনা কৰিছিলোঁ। গতিকে ৰিচিপ্টিভ মানে যিটো আমাৰ ৰিচিভ কৰোঁ, আমি গ্ৰহণ কৰোঁ, সেইটো হৈছে অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ হ'ব। শ্ৰৱণ আৰু পঠন, যে শুনিলে আমি সেইটো শুনাটো আমি ৰিচিভ কৰি আছোঁ, পঠনটো পঢ়ি আমি তাক বুজি আছোঁ, আমি ৰিচিভ কৰি আছোঁ। আৰু যিটো প্ৰডাক্টিভ হয় সেইটো আমাৰ কথন আৰু লিখন হয়, যিটো অপশ্যন নম্বৰ 1ত আছে, উৎপাদনশীল দক্ষতা বুলি কয়। যে আমি কথন যেতিয়া কৰিম, কওঁতে আমি চিন্তা কৰিব লাগিব, আমাৰ মগজুত সেই চিন্তাৰ সঞ্চাৰ হ'ব আৰু সেই কথাখিনি আমাৰ উৎপাদন হ'ব। লিখাটো ঠিক তেনেদৰে আমাৰ মগজুত সেই কথাখিনি চিন্তা হোৱাৰ জৰিয়তে উৎপাদন কৰি আমি কলমেৰে সেয়া প্ৰকাশ কৰোঁ। গতিকে এয়া প্ৰডাক্টিভ স্কিল হয়। আৰু আমাক ৰিচিপ্টিভৰ কথা সুধিছে, শ্ৰৱণ আৰু পঠন হ'ব। নেক্সট কুৱেশ্যন 113 নম্বৰ। ইয়াতে সুধিছে ভাষাৰ শ্ৰেণী এটাত শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে গোটত ভাগ হৈ নিৰ্দিষ্ট বিষয় এটাৰ বিজ্ঞাপন প্ৰস্তুত বা উপস্থাপন কৰিছে। ভাষা শিকাৰ এই ধাৰণাটো হৈছে। তো ইয়াৰ অপশ্যন দুটা হ'ব পাৰে। এতিয়া ফাইনেল এনচাৰ কি বা তেওঁলোকে অফিচিয়েল এনচাৰ কিত কোনটো এনচাৰ তেওঁলোকে দিয়ে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। অপশ্যন নম্বৰ 4টোও হ'ব পাৰে, সহযোগিতামূলক শিকন, যিহেতু ইয়াতে সহযোগ কৰা হৈছে, যিহেতু এটা গ্ৰুপত কামখিনি হৈছে, সিহঁতক এটা বিজ্ঞাপন প্ৰস্তুত কৰিছে আৰু উপস্থাপনো কৰিছে, আৰু নিৰ্দেশনা আৰু পৰামৰ্শ, এইটোও উত্তৰ হ'ব পাৰে। গতিকে দুটাৰ মাজত তেওঁলোকে কোনটো এতিয়া কাৰেক্ট বুলি ধৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ কিছুমান আমাৰ অপশ্যন থাকে যিবিলাকত আমাৰ কনফিউজন থাকে বা তাত বিবাদো থাকে। কিছুমান এনেধৰণৰ কুৱেশ্যনছ থাকিব যিবিলাক কুৱেশ্যনত দুটা আমাৰ এনচাৰে শুদ্ধ যেন লাগিব, কিন্তু তেওঁলোকে যিটো ফাইনেল এনচাৰ কি ধৰিব সেইটোৱে আমাৰ শুদ্ধ বুলি আমি ধৰিব লাগিব। তো প্ৰতি বছৰে তেনেধৰণৰ কুৱেশ্যন থাকে, তাৰ মাজত বিবাদো থাকে, বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ এনচাৰ কি দিব। তো যি কি নহওক সেইটো থাকিবই বাৰু। তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, 114 নম্বৰলৈকে। ইয়াতে
কৈছে যে ৰেষ্টুৰেণ্টত ব্যৱহৃত শব্দ ভাণ্ডাৰ পৰিচয় কৰাবৰ কাৰণে শিক্ষকে দিয়া পাঠ বা কাৰ্যৰ উদ্দেশ্য কি তো ৰেষ্টুৰেণ্টত আমি ব্যৱহাৰ কৰা এতিয়া ধৰক কিটচেন ৰুমত আমি যেতিয়া যাম তাত আমাৰ কিছুমান শব্দ পাৰ্টিকুলাৰ শব্দ ইউজ কৰিব লাগে বা আমি যেতিয়া বজাৰত যাম তাত আমি কেইটামান পাৰ্টিকুলাৰ শব্দ আমি ব্যৱহাৰ কৰিব লাগিব গতিকে ৰেষ্টুৰেণ্টতো তেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব তো সেই যদি শিকাব বিচাৰে শিক্ষকে তেনেহ'লে পাঠ বা কাৰ্যৰ কি উদ্দেশ্য হ'ব উদ্দেশ্যটো কি কিয় তেওঁ তেনেধৰণৰ পাঠ এটা শিকাব তাৰ কি উদ্দেশ্য হ'ব তো গোটেই অপশ্যনকেইটা যদি আমি পঢ়োঁ ইয়াতে দুটা অপশ্যন আমাৰ শুদ্ধ হ'ব পাৰে সেইটো হৈছে 2 নম্বৰ আৰু 4 নম্বৰটো এতিয়া 4 নম্বৰত কৈছে অভিধানিক শব্দবোৰৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰোৱা যিমান আমাৰ অভিধানিক শব্দ আছে ৰেষ্টুৰেণ্টৰ লগত ব্যৱহাৰ হোৱা যিবিলাক অভিধানিক শব্দ সেইবিলাকৰ সৈতে আমি পৰিচয় কৰাই দিব লাগিব কাৰণ সেইবিলাকৰ শব্দবিলাক অকল জানিলেই নহ'ব তাৰ অৰ্থবিলাকো জানিব লাগিব তো এইটো হোৱাৰ চান্সেছ আছে কিন্তু 2 নম্বৰ অপশ্যনটো স্পষ্ট নহয় ক'ৰবাত যেন কিবা এটা ভুল হৈ আছে অপশ্যনটো তেনেধৰণৰ লাগিছে যদি অপশ্যনটো কিবা কাৰণত ভুল হৈ আছে কিবা এটা বেলেগহে ইয়াতে বুজাইছিলে তেনেহ'লে এইটোও উত্তৰ হ'ব পাৰে তো এতিয়া নেক্সট যিটো কুৱেশ্যন 115 ইয়াতে কৈছে সুৰ শাখাঘাট লয় আদি ভাষিক কাৰ্যবোৰ হৈছে ই কিহৰ অন্তৰ্গত যে সুৰ শাখাঘাট লয় এইবিলাক ক'ত অন্তৰ্গত হয় ছন্দশাস্ত্ৰত ধ্বনিতত্ত্বত উপযোগিতাবাদত নে কবিতাত তো উত্তৰ অপশ্যন নম্বৰ 4 হ'ব কবিতা কাৰণ কবিতাত আমি সুৰ লহৰ পাম সুৰ থাকিব কবিতাৰ শাখাঘাট থাকিব শাখাঘাট মানে ক'ত আমি ষ্ট্ৰেছ দিব লাগিব কোনটো শব্দ আমি বেছিকৈ অলপ দীঘলকৈ টানিব লাগিব ক'ত আমি জোৰ দিব লাগিব কোনটো শব্দ আমি লাহেকৈ ক'ব লাগে কাৰণ যেতিয়া আমি কবিতা পঢ়িম তেতিয়া আমি প্ৰতিটো শব্দতে সমানে জোৰ দিব নালাগে কিছুমান আমি বেছিকৈ ষ্ট্ৰেছ দিব লাগে তাক শাখাঘাট বুলি কোৱা হয় তো আমাৰ এটা লয় থাকিব ৰিডিম থাকিব কোৱাৰ এই গোটেইখিনি বস্তু কবিতাত এটাত থাকে ঠিক আছে ধ্বনিতত্ত্ব নহয় ধ্বনিতত্ত্ব মানে ফন'লজি তাত আমাৰ চাউণ্ডৰ কথাহে থাকে তাত ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ ইয়াতে 4 হ'ব নেক্সট কুৱেশ্যন যদি আহোঁ আমি 116 নম্বৰলৈকে 116 নম্বৰত কৈছে যে শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত পৰীক্ষা আৰু মূল্যায়নৰ প্ৰভাৱক কি বুলি কোৱা হয় যে শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত পৰীক্ষা আৰু মূল্যায়নৰ যিটো প্ৰভাৱ সেই প্ৰভাৱক কি বুলি কোৱা হ'ব গতিকে ইয়াৰ উত্তৰটো শ্ৰেণীকক্ষীয় প্ৰভাৱ হ'ব মানে ক্লাছৰুম ইফেক্ট হ'ব কাৰণ শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষণ সামগ্ৰী গোটেইবিলাকৰ ওপৰত যেতিয়া প্ৰভাৱ পৰিব তেতিয়া ইয়াক ক্লাছৰুম ইফেক্ট বুলি ক'ব শিক্ষকৰ ওপৰতো প্ৰভাৱ পৰিব শিক্ষাৰ্থীৰ ওপৰতো আৰু শিক্ষণ সামগ্ৰীবিলাকো গোটেইকেইটাৰ ওপৰতে যদি শিক্ষকও ভালদৰে শিকাব পৰা নাই শিক্ষাৰ্থীও শিকিব পৰা নাই শিক্ষণ সামগ্ৰী যিবিলাক ব্যৱহাৰ কৰাইছে সেইবিলাকো ফেইলিয়াৰ হৈছে তাৰমানে এই গোটেই প্ৰভাৱটো হৈছে শ্ৰেণীকক্ষীয় প্ৰভাৱ হ'ব অপশ্যন নম্বৰ 2 শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যন 117 নম্বৰ ইয়াতে কৈছে যে পঞ্চমানৰ ছাত্ৰ ছাত্ৰীক ভাষা শিকাবৰ কাৰণে শিক্ষকে শ্ৰেণীলৈ প্ৰতিদিনে বাতৰি কাকত মেনু আৰু ৰেলৰ টিকট আদি লৈ আনে এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে কি কৰিছে গতিকে যি ক্লাছৰুমত তেওঁ টিচিং লাৰ্ণিং মেটেৰিয়েলছবিলাক লৈ আহিছে সেইখিনিত বাতৰি কাকত আনিছে তাৰ পৰাও ৰেফাৰেঞ্চ হিচাপে পঢ়াইছে কেতিয়াবা মেনু লৈ আহিছে মেনু কাৰ্ড কেতিয়াবা ৰেলৰ টিকট আনিছে তো এইবিলাকৰ পৰা পঢ়াইছে এইবিলাকক সমল হিচাপে ব্যৱহাৰ কৰিছে তো শিক্ষকগৰাকীয়ে কি কৰিছে শিক্ষকগৰাকীয়ে অপশ্যন নম্বৰ 4 হ'ব শুদ্ধ উত্তৰ শিকন অধিক বাস্তৱবাদ আৰু ফলপ্ৰসূ হ'বৰ কাৰণে নিৰ্ভৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিছে নিৰ্ভৰযোগ্য সামগ্ৰী মানে যেতিয়া বাতৰি কাকতত যিবিলাক আমাৰ খবৰ ওলায় সেইবিলাক আমি সঁচা বুলি ধৰোঁ নিৰ্ভৰযোগ্য বুলি ধৰা হয় বাতৰি কাকত নিউজ পেপাৰ সেইকাৰণে নিউজ পেপাৰত কিবা ভুল যদি তথ্য প্ৰকাশ কৰে পিছৰ আমাৰ কি কৰে তাক সংশোধন কৰি দিয়া হয় ঠিক তেনেদৰে মেনু হওক ৰেলৰ টিকট এইবিলাকত আমাৰ সাধাৰণতে কি থাকে শুদ্ধ ইনফৰমেশ্যনছবিলাক থাকে গতিকে নিৰ্ভৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰ কৰিছে আৰু বাস্তৱ বস্তুবিলাক তাত ব্যৱহাৰ কৰিছে গতিকে উত্তৰ অপশ্যন নম্বৰ 4 হ'ব নেক্সট কুৱেশ্যন 118 নম্বৰলৈকে আহিছোঁ ইয়াতে কৈছে যে শ্ৰৱণৰ পাঠ এটাৰ পৰিকল্পনা কৰোঁতে তলত দিয়া কোনটো গুৰুত্বপূৰ্ণ কাৰক নহয় যে শ্ৰৱণৰ পাঠ এটাৰ পৰিকল্পনা কৰোঁতে তলৰ কোনটো গুৰুত্বপূৰ্ণ কাৰক নহ'ব তো ইয়াৰ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব লাগে যে কথকৰ লিংগ যে শ্ৰৱণৰ পাঠ এটাৰ পৰিকল্পনা কৰা হৈছে ল'ৰা ছোৱালীক শ্ৰৱণৰ পাঠ এটাৰ কি কৰা হৈছে পৰিকল্পনা এটা প্লেনিং কৰা হৈছে যে ল'ৰা ছোৱালীক শ্ৰৱণ দিয়া হ'ব শ্ৰৱণৰ এটা পাঠ দিয়া হ'ব সিহঁতক শ্ৰৱণ মানে সিহঁতক শুনিবলৈ দিয়া হ'ব গতিকে সেই তাৰ যেতিয়া আমি পৰিকল্পনা কৰিম তাত আমি চাব লাগিব যে কোনবিলাক ফেক্টৰ বেছি গুৰুত্বপূৰ্ণ হ'ব আমাক সুধিছে কোনটো গুৰুত্বপূৰ্ণ নহ'ব এতিয়া প্ৰথমটোত কৈছে যে কথন উপস্থাপনৰ গতিবেগ যে গতিবেগটো কিমান হ'ব কেনেধৰণে কিমান স্পীডত কথাখিনি কোৱা হ'ব কথনখিনি কোৱা হ'ব ল'ৰা ছোৱালীখিনি শুনিব পাৰিব নোৱাৰে বুজিব পাৰিব নে নোৱাৰে তো সেইখিনি আমি প্লেন কৰিব লাগিব ডেফিনেটলি কথকৰ সংখ্যাটো আমি প্লেন কৰিব লাগিব যে কিমানজন কথকে ক'ব কিমানজন শিক্ষকে ক'ব এজনে ক'ব নে দুজনে ক'ব এজনে এটা পেৰাগ্ৰাফ ক'ব এজনে এটা পেৰাগ্ৰাফ ক'ব তো সেইটো আমি ঠিক কৰিব লাগিব গতিকে কথকৰ যিটো লিংগটোৰ ওপৰত ডিপেণ্ড নকৰিব সেয়া ফিমেলো হ'ব পাৰে মেলো হ'ব পাৰে পুৰুষ মহিলা উভয় হ'ব পাৰে তো পুংলিংগ স্ত্ৰীলিংগ তাৰ ওপৰত ডিপেণ্ড নকৰিব গতিকে এই কাৰকটো গুৰুত্বপূৰ্ণ নহয়
বাকী ৰেকৰ্ডিঙৰ জৰিয়তেও সিহঁতক আমি শুনাব পাৰোঁ যে আমি যদি ধৰি ল'লোঁ যে সিহঁতক ৰেকৰ্ডিং এটা বজাই দিম ৰেকৰ্ডিংটো শুনি সিহঁতে শিকিব গতিকে সেই ৰেকৰ্ডিংটো অলপ সময় কাৰণে ৰখাব নৰখাব সেইটো আমি প্লেন কৰিব লাগিব যে প্লেন হয়তো কৰিব পাৰে যে অলপ সময়ৰ কাৰণে আমি ৰেকৰ্ডিংটো ৰখাই দিম তাৰপিছত আৰু বেলেগ এটা সিহঁতক পেৰাগ্ৰাফ শুনাম তো তেনেধৰণৰ কৰিব পাৰে কিন্তু লিংগৰ যিটো কথকৰ যিটো লিংগ কি হ'ব পুৰুষ আমি ৰাখিম মহিলা আমি ৰাখিব লাগিব তো সেইটো গুৰুত্বপূৰ্ণ নহ'ব তো এতিয়া 119 নম্বৰলৈকে আহিছোঁ ইয়াতে কৈছে যে ভাষাৰ শ্ৰেণী এটাত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ এটা গোটক গ্ৰাহক বিক্ৰেতা ভাড়াতীয়া ঘৰ ভাড়াৰ মালিক আদি ৰূপে কথোপকথন কৰিবলৈ দিছে আৰু শ্ৰেণীটোৰ বাকী ছাত্ৰ ছাত্ৰীবোৰক সেয়া উপভোগ কৰিছে এই কাৰ্যটো হৈছে তো এনেধৰণৰ প্ৰশ্ন আগতো আহিছিলে যে ইয়াত ল'ৰা ছোৱালীসকলক কিছুমান চৰিত্ৰ দিয়া হৈছে সিহঁতক ৰোল প্লে কৰিবলৈ দিয়া হৈছে ৰোল প্লে মানে ইয়াক চৰিত্ৰ ৰূপায়ণ বুলি কোৱা হয় উত্তৰ অপশ্যন নম্বৰ 4 হ'ব যে কাৰোবাক কোনোবা এজন ছাত্ৰক গ্ৰাহক বনাইছে কোনোবা এজনক বিক্ৰেতা কোনোবাক ভাড়াতীয়া বা কোনোবা ঘৰৰ মালিক তাৰপিছত সিহঁতক কথোপকথন কৰিবলৈ দিয়া হৈছে গতিকে সিহঁতক সেই ৰোলবিলাক প্লে কৰিবলৈ দিয়া হৈছে গ্ৰাহকৰ ৰোল প্লে কৰিব দিয়া হৈছে বিক্ৰেতাৰ ৰোল প্লে কৰিবলৈ দিয়া হৈছে গতিকে ইয়াক চৰিত্ৰ ৰূপায়ণ বুলি কয় এতিয়া শেষৰ কুৱেশ্যনটোলৈকে আহিছোঁ 120 নম্বৰত ইয়াতে কৈছে তলৰ কোনটো শ্ৰৱণৰ লগত জড়িত বা শ্ৰৱণৰ অন্তৰ্ভুক্ত কোনটো শ্ৰৱণৰ লগত জড়িত বা অন্তৰ্ভুক্ত হয় শুনাৰ লগত জড়িত অন্তৰ্ভুক্ত হয় উত্তৰ অপশ্যন নম্বৰ 3 হ'ব যে ধ্বনিবোৰ চিনাক্ত কৰা আৰু সেইবোৰক অৰ্থ উলিওৱা যে শ্ৰৱণ বুলি কোৱাৰ লগে লগে অকল শুনাই নহয় শুনাৰ লগতে তাৰ অৰ্থ বুজি পোৱাটো ইয়াৰ লগত জড়িত হৈ থাকে যেনে ধৰক পঠন মানে অকল পঢ়াই নহয় পঢ়াৰ লগতে তাৰ অৰ্থও বুজি পাব লাগিব ঠিক তেনেদৰে শ্ৰৱণ মানে অকল শুনাই নহয় শুনাৰ লগতে অৰ্থ মানে যে শুনিলোঁ যে সেয়া কি শুনিলোঁ কিবা এটা শব্দই শুনিলোঁ শব্দটোনো কিহৰ শব্দ সেইটো আমি বুজিব লাগিব সেইটো হৈছে শ্ৰৱণ গতিকে ধ্বনিবোৰ আমি চিনাক্ত কৰিব লাগিব কি ধ্বনি আহিছে সেইটো চিনাক্ত কৰিব লাগিব তাৰ লগতে তাৰ অৰ্থ উদ্ধাৰ কৰা গতিকে ইয়াক এই শ্ৰৱণৰ লগত জড়িত হয় উত্তৰ অপশ্যন নম্বৰ 3 হ'ব ঠিক আছে তো এইখিনি আছিলে পেপাৰ 2ৰ লেংগুৱেজ ওৱানৰ এনসাৰ কি বিষয়ে আলোচনা কৰিলোঁ দুই এটা কুৱেশ্যনত কনফিউজন থাকিবই আপোনালোকৰ হয়তো ডিমত থাকিব পাৰে সেয়া কোনো ডাঙৰ কথা নহয় আমি ফাইনেল এনসাৰ কি লৈ ৰখিব লাগিব ঠিক আছে সো যদি পাৰোঁ মই নেক্সট ভিডিঅ'ত পেপাৰ 1ৰো এনসাৰ কিখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ